ইতিমধ্যে আপোনালোকে গম পাইছে যে বিটিচিত উচ্ছেদৰ জাননী দি থকা হৈছে। আমাৰ বাক্সা জিলাৰ আমাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত জালা চাৰ্কুলৰ অন্তৰ্গত গেটি গাঁৱত ইতিমধ্যে 16টাকৈ পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে এইখন বিটিচি চৰকাৰে। চাওক, আপোনালোকে জানে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বৰ পৰা যিসকল মানুহ এই বিটিএডিত বসবাস কৰি আছে তেওঁলোকে বিটিএডিৰ বাসিন্দা হয়। আৰু বিটিচি চুক্তিত স্পষ্টভাৱে উল্লেখ আছে, বিটিচি চুক্তিৰ 4.3 এই দফাত স্পষ্টকৈ উল্লেখ আছে। আৰু সেই কথা ভায়োলেট কৰি বৰ্তমানৰ বিটিচি চৰকাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে অকল বাছি বাছি মুছলমান মানুহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। ইয়াতকৈ দুখ লগা কথা হ'ব নোৱাৰে। আমি দাবী উত্থাপন কৰিছো চৰকাৰৰ ওচৰত, যিখিনি অঞ্চলত আপোনালোকে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে সেই অঞ্চলত কেৱল মাত্ৰ মুছলমান লোকেই বসবাস কৰি আছে নেকি? তাত অন্য জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে। কেৱল বাছি বাছি সংখ্যালঘু মানুহ, কেৱল বাছি বাছি মুছলমান মানুহক কিয় উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হ'ল? আমি চৰকাৰক প্ৰশ্ন কৰিছো, পৰিৱৰ্তনৰ নামত বিটিএডিত যিখন চৰকাৰ আহিলে এই পৰিৱৰ্তন নেকি মুছলমানসকলক শেষ কৰি দিয়াৰ প্লেনিং ৰচনা কৰিছে নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে? আমি প্ৰমোদ বড়োক প্ৰশ্ন কৰিছো। আৰু যদি এনেকৈয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই অকল একপক্ষীয়ভাৱে মুছলমানৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি থাকে তেতিয়াহ'লে কিন্তু অনাগত দিনত ইয়াৰ ফল প্ৰমোদ বড়ো ডাঙৰীয়াই ভুগিব লাগিব। আৰু তাৰ সমান্তৰালকৈ আমি চৰকাৰক আহ্বান জনাইছো, আপোনালোকে জানে বিটিচিত বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰে ভূমিৰ অধিকাৰ থাকিব লাগিব। এইখন বিটিচি চুক্তিত যিহেতু উল্লেখ আছে। আৰু তাৰ লগতে আমি আহ্বান জনাইছো চৰকাৰক, আপোনালোকে সদায় উন্নয়নৰ কথা কয়, উন্নয়নৰ নামত আপোনালোকে ঢাকঢোল বজাই থাকে, কিন্তু বিটিএডিৰ যি উন্নয়ন, বিটিএডিৰ উন্নয়ন কিন্তু জিৰো। আপোনালোকে জানে বিভিন্ন সময়ত এই চৰকাৰখনে মুছলমান লোকসকলক বাছি বাছি ইয়াৰ পূৰ্বতেও জাননী জাৰি কৰিছিল উচ্ছেদ কৰিব। আমি বেদখলকাৰীৰ পক্ষত নহয়। আমচুৰ এটা কথা স্পষ্ট, বেদখলকাৰীৰ পক্ষত নহয়, বেদখল মুক্ত হ'ব লাগে। কিন্তু তেওঁলোকৰ যে বাছি থকাৰ কল্যাণকামী ৰাষ্ট্ৰ এখনত অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰটো থাকিব লাগিব কল্যাণকামী ৰাষ্ট্ৰ এখনত। সেইকাৰণে আমি দাবী উত্থাপন কৰিছো, উচ্ছেদৰ পূৰ্বেই তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু তেওঁলোকক ভূমি পট্টা প্ৰদান কৰিব লাগিব। আৰু যদি কৰা নহয়, প্ৰমোদ বড়ো চৰকাৰে যদি খামখিয়ালিভাৱে এই মানুহবিলাকক উচ্ছেদ কৰে, বুলডোজাৰৰ ৰাজনীতি যদি তেওঁলোকে কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু আমচুৱে বহি নাথাকে। সমগ্ৰ বিটিচিত ধাৰাবাহিকভাৱে আন্দোলন কৰিব, সমগ্ৰ বিটিচি স্তব্ধ কৰি দিয়া হ'ব, ৰাজপথ স্তব্ধ কৰি দিয়া হ'ব। প্ৰমোদ বড়ো চৰকাৰৰ যি মেচিনাৰী বিকল কৰি দিয়াৰ কাৰণে প্ৰস্তুত থাকিব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। গণতান্ত্ৰিকভাৱে হ'ব, আমি কোনো আইন হাতত তুলি নলওঁ, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম। আৰু এই প্ৰতিবাদৰ মুখামুখি প্ৰমোদ বড়ো চৰকাৰক থাকিবলৈ ৰেডি হোৱাৰ কাৰণে আমি আহ্বান জনাইছো। আগন্তুক পৰিষদীয় নিৰ্বাচনত স্পষ্টভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছো, আপোনাক এবাৰ উচিত শিক্ষা দিয়া হ'ব। আপুনি যিহেতু সাম্প্ৰদায়িক মনোভাৱেৰে এটা পক্ষক, অকল মুছলমানক বাছি বাছি যে আপোনালোকে যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত নিশ্চিতভাৱে আপোনালোকক দিয়া হ'ব।